ভিডিঅ'টো মই চাইছোঁ যোনটো ভাইৰেল হৈছে এইটো ভিডিঅ'টো আপোনাৰ AI পদ্ধতিৰ যোগেৰে বনোৱা ভিডিঅ' হয় আৰু আমি গম পোৱা মতেতো অলপ গম পাইছোঁ যে এই ভিডিঅ'টো আপোনাৰ কিছু কংগ্ৰেছী কৰ্মীয়ে এইটো অপপ্ৰচাৰ চলাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে কাৰণ কিয় কনভেনিকা কৰপেটিক এনেকুৱা ধৰণৰ প্ৰশ্নই সোধা নাছিল যোনটো প্ৰশ্নৰ কাৰণে মানে আমি সকলোৱে ধৰক যি চাই আছোঁ সেনেকুৱা ধৰণৰ প্ৰশ্নই সোধা নাছিলে এই প্ৰশ্নটো আপুনি গম পায়ে ইয়াৰ জৰিয়তে আজিকালি চব কৰিব পাৰি মই নকোৱা কথা এটা কৰিব পাৰি তো সেইকাৰণে ইয়াৰ জৰিয়তে যি কৰিছে আৰু কংগ্ৰেছৰ যি মানসিকতাই মানে আকৌ প্ৰমাণ কৰি দিছে যে কংগ্ৰেছৰ মানসিকতা একদম নিষ্কৃষ্ট ৰাজনীতি আৰু মানসিকতাৰে কংগ্ৰেছ পাৰ্টি চলি আছে বৰ্তমান সেই ক্ষেত্ৰত কি ক'ব পদক্ষেপ কি ল'ব পদক্ষেপ মানে বৰ্তমান অসম আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰা বুলি গম পাইছোঁ নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব খালি আমি এটা কথা কম এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধিক্কাৰ দিছোঁ যে অসমত এনেকুৱা ৰাজনীতিৰ জেগাও নাই আৰু এনেকুৱা ৰাজনীতিৰ মানুহৰ আশ্ৰয়ো নাই আৰু গৌৰৱ গগৈ ডাঙৰীয়াই মানে তেওঁৰ লগত যি আলিবালি লাগি আছে মানুহবোৰ সেই মানুহবোৰে যি এইবোৰ অপপ্ৰচাৰ কৰিছে সেইটোক লৈ আমিতো ধিক্কাৰ দিছোঁৱেই আৰু তেওঁলোকে এই যি আপোনাৰ AI বনাই আছে নিৰ্বাচন 26 নিৰ্বাচন পাছতো তেওঁলোকে AI বনাই কিনে 5 বছৰ খেলাব লাগে সেই উত্তৰ আপোনালোকে দিব মানে নিশ্চয় দিম আমি প্ৰত্যুত্তৰ দিম নাই এই ক্ষেত্ৰত আপোনালোকে জানেই যে অসমৰ ভ্ৰষ্টাচাৰ মুখ্যমন্ত্ৰী হয় নে কৰ্মদক্ষ কৰ্মপটুতা বা আমাৰ অসমৰ ৰাইজে বিভিন্ন ধৰণৰ নামেৰে তেওঁক নামকৰণ কৰিছে সেই ভিডিঅ'টো হৈছে AI যোগেৰে কৰোৱা এটা ভিডিঅ' আৰু এইটো আপোনালোকে জানে যে আজিকালি AI যোগেৰে চব কৰিব পাৰি ল'ৰাকো ছোৱালী কৰিব পাৰি ছোৱালীকো ল'ৰা বনাব পাৰি আৰু নোকোৱা কথাও কোৱা হ'ব পাৰে কোৱা কথাও নোৱা আৰু সেইটো আপোনালোকে চালে ভালকৈ বুজি পাব যে তাতে যিটো আমাৰ লিপছৰ যিটো হেৰি আৰু সেইটো কথাৰ লগত মিল নাই আৰু ইয়াৰ কাৰণে অসম আৰক্ষীয়ে অলৰেডি তদন্ত আৰম্ভ কৰিছে ইয়াৰ উচিত তদন্ত হ'ল উচিত বিচাৰ পাব আৰু কংগ্ৰেছীয়ে যি নিকৃষ্ট ৰাজনীতিৰ দ্বাৰা এইবিলাক কৰি আছে তেওঁলোকে ইয়াৰ উত্তৰ 26ৰ নিৰ্বাচনত অসমৰ ৰাইজে তেওঁলোকক দিব 2026ত হয়তো কংগ্ৰেছ নাইকিয়াও হৈ যাব পাৰে এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰি থাকিলে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।